অ মাইনা হেল্ল' মাইনা কোৱা কি কৰি আছা? এই মিঠা পান এটা বনাব লৈছো দোকানত শুনিছো মই ভাতটো বনালো। তুমি চিকেন বাটাৰ মছলা এটা লৈ আহিবাচোন ৰেষ্টুৰেণ্টৰ পৰা। তুমি যে কৈছা ভাত বনাইছো ঘৰতে চিকেন বাটাৰ মছলা এটা লৈ আহিবা বুলি কৈছা তুমি বাৰু তুমি চিকেন বাটাৰ মছলাটোৰ দামটো তুমি কিমান জানানে বাৰু জানো বৰ্তমান এতিয়া কিমান হ'ব। বৰ্তমান ৰেষ্টুৰেণ্টত এইটো 400 টকা তুমি এটা চিন্তা কৰিছা নাই যে মই এখন পাণ দোকান দি আছো উম, এসাঁজত যদি তুমি যদি চিকেন বাটাৰ মছলা যদি তুমি যদি খোৱা মাত্ৰ 4 পিচ চিকেন আহিব তাত সেইটো ল'ব হয় বাৰু। 400 টকা কিন্তু আমি 400 টকা যদি মই যদি চব্জি বজাৰ কৰি যাওঁ বা মাংস অকণ লৈ আহো ন মই এসপ্তাহ বজাৰ হ'ব ঘৰখনলৈ তুমি জানানে বাৰু হা তাকে তাকে তুমি তাকে। চোৱা শুনা তুমি গৃহস্থী মানুহ না হয়নে তুমি উম, মোক কৰিবা যে তুমি জানিব লাগিব যে মোৰ দোকান এখন পাণ দোকান দি পেলাই মই ঘৰখন চলাই আছো চব ক্ষেত্ৰতে অকলে বাহিৰৰ বস্তু খাওঁ কৰি দিবা হ'ব হ'ব পইচাটো কেনেকে ঘটিছো পাণ দোকানখন দিবা সেইটো বুজি পাব লাগিব তুমি হ'ব বুজি হ'ব পাইছা খং নাই কৰিব নালাগে। গতিকে মই মাংস 1 কেজি লৈ যাম ডেকা গাঁও যাম এতিয়া মিছন চাৰি ডেকা গাঁও গৈ পেলাই তাত 160 টকাত তোমাৰ মাংস পায় ব্ৰইলাৰ চিকেন হ'ব হ'ল লৈ আহিবা লৈ তাৰপৰা আহিবা লৈ লৈ আহিম তুমি আহিবা। বনাই মেলি মই তুমি থৈ বনাই কৰি দিবা ৰেডি কৰি থৈ চোৱা দিম। চোৱা চোৱা 400 টকা জেগাত আমি 200 টকা ধুনীয়াকে গোটেই পৰিয়ালটো খাব পাৰিম এসাঁজ পাৰিম নাই কোৱা তাকেতো। হয় 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 তুমি লৈ আহিবা মই ৰেডি কৰি থৈ অ দিম তুমি বনাই কৰি। তুমি বাকীখিনি বস্তু ৰেডি কৰি থোৱা মই এতিয়া দোকানটো বন্ধ কৰিম ন বন্ধ কৰি পেলাই মই মাংস 1 কেজি লৈ যাম ঘৰতে বহি পেলাই 1 উম, কেজি চিকেনত গোটেইখিনি আৰামত বহি পেলাই চবে খাব পাৰিম ঠিক আছে ঠিক 4 পিচ আছে। চিকেন যদি মই যদি লৈ যাওঁ তোমাক চিকেন বাটাৰ মছলা মানুহ উম, আছো 7টা ঘৰত বা 6টা তাকেতো কাক ভগাই খাবা তুমি তাকেতো। নিজে কোৱাচোন বাৰু গতিকে কষ্টিংটো অলপ চাবা বুজিছা নাই কাৰণ হ'ব মই এখন দিয়া হ'ব পাণ দোকান দিয়া। দিয়ে চলি আছো তুমি জানাই ন সেইটো হয় হয়। অ গতিকে মই পাণ এখন বনাই লৈ পেলাই মই গৈ পেলাই তোমাৰ চিকেন আনি দিম তুমি ঘৰতে বাকীখিনি বস্তু বনাবা দেই ঠিক আছে ঠিক আছে ঠিক অ'কে আছে হ'ব বাই দিয়া। বাই অ বাই ৰাখা বাই। ৰাখা অ